মই ইয়াতে আহি খুবেই ভাল পাইছোঁ বিকজ মই যেতিয়া প্ৰথম এইটো বুক কৰিছিলোঁ তেতিয়া মই ৰেণ্ট হাউচত আছিলোঁ 6 মাইল। যিহেতু মোৰ খুবেই ভাল লাগিছিলে প্ৰজেক্টটো দেখি পেলাই। মই যেতিয়া চাইছিলোঁ অনলাইন চাইছিলোঁ, অফলাইনে মই চাইছিলোঁ, বুকলেটত চাইছিলোঁ। পিকচাৰবোৰ ডেফিনেট 3D পিকচাৰ থাকে ন, দেখিবলৈ খুবেই ভালেই লাগে। এমিনিটিজ যিখিনি আছিলে সেই গোটেইখিনি ভাল লাগিছিলে। তো মই সেইকাৰণে বুক কৰিলোঁ, আৰু যেতিয়া মই বুক কৰিছোঁ ডেফিনেটলি মোৰ ভাল লাগিবই লাগিব। আৰু ভাল লাগিবৰ কাৰণে মই মনটোক তেনেকৈ বান্ধি লৈছিলোঁ যে মোৰ চামহাও মানে মই এডজাষ্ট হ'বই লাগিব। আৰু সেই হিচাপে মই ডেইলি বেচিছত তেনেকৈ মোক নিজকে মই মটিভেট কৰিছিলোঁ যে মই ইয়াত থাকি ভাল পাবই লাগিব, ইয়াত থাকিবই লাগিব, যে ফুল এটা মোৰ পাৰ্মানেণ্ট এড্ৰেছ হ'বলৈ গৈ আছে যিহেতু। চ' সেই হিচাপে মোৰ গোটেই কনষ্ট্ৰাকশ্যনখিনি কমপ্লিট হৈ গ'ল, হেণ্ড অভাৰ হৈ গ'ল, মোৰ নিজৰ ইণ্টেৰিয়ৰ কাম কিছু আছিলে সেইখিনি হৈ গ'ল। এতিয়া আই ফিল ভেৰি প্ৰাউড, মানে খুব ভাল লাগিছে মই থাকিবলৈ ইয়াতে। আৰু ইয়াৰ এণ্টায়াৰ যি ছ'চাইটি, এতিয়া মই চবকে চিনি পোৱা হোৱাগৈ নাই, বাট যিমানখিনি মানুহক মই লগ পাইছোঁ আজিলৈকে, দে আৰ ভেৰি ফ্ৰেণ্ডলি টু মি এণ্ড ভেৰি ক্ল'জ টু মি অলছ'। খুব ভাল লাগে থাকি, সিহঁতৰ মিলিজুলি থাকি খুব ভাল লাগিছে, খুব ভাল পাইছোঁ। ছেকেণ্ডলি আমাৰ যে এমিনিটিজ যিখিনি আছে ইয়াতে, লাইক চিলড্ৰেন পাৰ্ক, কিডছ ছুইমিং পুল, সেই এৰিয়াটো উইথ মানে LED প্ৰজেক্টৰ লাইট, মানে এইবোৰৰ সৈতে ৰাতি খুব সন্ধিয়া সময়ত মানে খুব ভাল লাগে। তো মই যেতিয়া সময় পাওঁ মোৰ ছোৱালীক লৈ পেলাই মই ছুইমিং পুলৰ ওচৰলৈ যাওঁ, পাৰ্কত গৈ খেলোঁ। আই এনজয় অল দিছ মোমেণ্টছ।